নমস্কাৰ বন্ধুসকল, আছাম এক্সাম প্ৰিপেৰেশ্যন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি নতুন এটা চেপ্টাৰ লৈ আহিছোঁ, অনুপাত আৰু সমানুপাত, অৰ্থাৎ আমাৰ ৰেচিঅ' এণ্ড প্ৰপৰ্চন। ঠিক আছে, আৰু আমি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম, যিবিলাক এক্সামত আহি থাকে সেইখিনি কুৱেশ্যন ডিছকাছ কৰিম। প্ৰথমে আমি ইন্ট্ৰডাকশ্যনটো দি ল'ম যে অনুপাত বা সমানুপাত কি হয়। তাৰপিছত আমি কুৱেশ্যনলৈ যাম। মই এনেকুৱা কিনাৰ কুৱেশ্যন চাৰিটা লিখিয়ে দিছোঁ, আৰু এনেকুৱা টাইপৰ কুৱেশ্যনেই আমাৰ পৰীক্ষাত অহা দেখা যায়, বা ইয়াতকৈ আমি হাৰ্ড লেভেলৰ কুৱেশ্যন ডিছকাছ কৰিম। কিন্তু মেইনলি আমাৰ এনেকুৱা ধৰণৰ অনুপাত থকা এটা হ'লেও কুৱেশ্যন আহে। যোৱাবাৰ এই যিটো 3 নম্বৰ যিটো কুৱেশ্যন দিছোঁ, x অনুপাত y = 2:3, এই তেনেকুৱা ধৰণৰ কুৱেশ্যন টাইপটো যোৱাবাৰ আহিছে। ঠিক আছে, এতিয়া অনুপাত মানে হৈছে যে কোনো দুটা বস্তুৰ ক্ষেত্ৰত যেনিবা আমাৰ ৰেচিঅ'টো উলিয়াব লাগে, অৰ্থাৎ আমাৰ 5 কেজি আলু আৰু 20 কেজি পিঁয়াজ। ঠিক আছে, এতিয়া ইয়াত চাব 5 কেজি আৰু আলু আৰু 20 কেজি পিঁয়াজৰ যেতিয়া অনুপাতটো উলিয়াব লাগে, আমি লিখিম 5 কেজি অনুপাত 20 কেজি। ঠিক আছে, ইয়াত যে কেজি যে লিখিলো ইয়াত, আৰু এই মাজত যিটো চিন আছে সেইটোৱে বুজাব অনুপাত। ঠিক আছে, অৰ্থাৎ 5 কেজি আৰু 20 কেজিৰ যিটো অনুপাত, এইটো আমি এনেকৈ ৰেচিঅ' হিচাপে লিখিব পাৰোঁ, বা এইটোক আমি 5 কেজি ডিভাইডেড বাই 20 কেজি বুলিও লিখিব পাৰোঁ। অ'কে, আৰু এইটো ক'ব পূৰ্বপদ আৰু এইটো ক'ব উত্তৰপদ, বা পূৰ্বপদ উত্তৰপদ আমি বাদ দিছোঁ, মাত্ৰ আমি এনেদৰে চালেই হ'ল। এতিয়া চাব, ইয়াত যে কেজি যে লিখিছোঁ, ইয়াত এই যিটো কেজি লিখিছোঁ, এই কেজি বা অৰ্থাৎ ইয়াত যিয়ে নাথাকক ইহঁতৰ এককটো অৰ্থাৎ ইউনিটটো ছেম হ'ব লাগিব। যদি এটাৰ কিলোগ্ৰামত দিয়া থাকে আনটো কিলোগ্ৰামত থাকিব লাগিব। যদি ইয়াৰ এটা কিলোগ্ৰামত থাকে, এটা যদি গ্ৰামত থাকে, তেতিয়াহ'লে আমি কিলোগ্ৰামৰ পৰা গ্ৰামলৈ বা গ্ৰামৰ পৰা কিলোগ্ৰামলৈ, অৰ্থাৎ ইউনিটটো একেকৈ ল'ব লাগিব। অ'কে, বা ইয়াত যদি আপোনালোকৰ বেলেগ সংখ্যা এটাই থাকিলে, যেনিবা তাৰ যেনিবা আপোনাৰ ইমান টকা থাকিলে, টকাৰ লগত বোলে 5 টকাৰ লগত বোলে 20 কিলোগ্ৰাম এটা অনুপাত উলিয়াব লাগে, সেইটো সম্ভৱ নহয়। অৰ্থাৎ কি হ'ব লাগিব, সিহঁতৰ যিটো ইউনিট অৰ্থাৎ একক, সেই এককবিলাক ছেম হ'ব লাগিব। ঠিক আছে, এতিয়া চাব, উদাহৰণস্বৰূপে মই যেনিবা ক'লো 10 টকা আৰু 20 গ্ৰামৰ অনুপাত উলিয়াব লাগে। তেনে ক্ষেত্ৰত কি হয়, টকা আৰু গ্ৰাম, আমি টকাক আমি গ্ৰামলৈতো কনভাৰ্ট কৰিব নোৱাৰোঁ। তেনে ক্ষেত্ৰত এই অনুপাতটো অনুপাত হিচাপে আমি লিখিব নোৱাৰিম। অ'কে, অৰ্থাৎ এইটো অনুপাত নহয়। অৰ্থাৎ ইহঁতৰ যিটো ইউনিট, সেই ইউনিটটো ছেম হ'ব লাগিব। অৰ্থাৎ 10 টকা আছে নহয়, অনুপাত এই ইয়াত যিমানেই নহওক টকা, অৰ্থাৎ এই ইউনিটটো ছেম হ'ব লাগিব। ঠিক আছে, এতিয়া চাপ'জ 5 কেজি আলু যেনিবা আৰু 100 গ্ৰাম বা 1000 বা 2000 গ্ৰাম পিঁয়াজৰ মাজত আমি অনুপাতটো উলিয়াব লাগে। এতিয়া চাব, ইয়াত আছে এইটো ইউনিটটো কেজিত আৰু অৰ্থাৎ কিলোগ্ৰামত আছে, আৰু ইয়াত আছে গ্ৰামত। ঠিক আছে, এতিয়া আমি জানো যে 1000 গ্ৰামে 1 কেজি। অ'কে, এতিয়া 5 কেজি অনুপাত, এতিয়া এই 1000 গ্ৰামত যদি 1 কেজি হয়, তেতিয়া 2000 গ্ৰামে কিমান হ'ব, 2 কেজি। ঠিক আছে, অৰ্থাৎ আমাৰ এই যে কেজি যে লিখা আছে, ইয়াৰ এই ইউনিটটো আমি কেজিলৈ লৈ যাব লাগিব। ঠিক আছে, অৰ্থাৎ আমি ইউনিটবিলাক ছেম হ'ব লাগিব, এই তাকেই হৈছে অনুপাত। অ'কে, আৰু সমানুপাত মানে কি হৈছে, সমানুপাত মানে যেতিয়া দুটাৰ অনুপাত সমান হয়, দুটা অনুপাতৰ মান সমান হয়, অৰ্থাৎ 2:3 আৰু এইফালে লিখিলে যেনিবা 4:6। ঠিক আছে, এই অনুপাত দুটা সমান কেনেকে চাব, এতিয়া 2:3 মানে আমি 2/3 লিখিব পাৰোঁ। ঠিক আছে, আৰু 4:6 মানে হৈছে আমি 4/6 লিখিব পাৰোঁ। এতিয়া 4 আৰু 6 এই দুটা সংখ্যাক আমাৰ কোনো সংখ্যাৰে কটাকটি কৰিব পাৰি। সেইকাৰণে 2 যদি 4 কওঁ, 2 2 গুণ 4, 2 যদি আকৌ 3 কওঁ, 6 কৰোঁ, 2 3 গুণ 6। অৰ্থাৎ আমাৰ এই ৰেচিঅ'টো আমি 2/3 লিখিব পাৰোঁ, আৰু এইটোতো আমাৰ 2/3 আছে, কাৰণ আৰু 2/3 আৰু আমি লঘিষ্ঠ আকাৰে অৰ্থাৎ সৰু কৰিব নোৱাৰোঁ। এতিয়া চাব, এই 2/3 আৰু 2/3 ইকুৱেল হ'লনে? তেনে ক্ষেত্ৰত এই অনুপাতটো আৰু এই অনুপাতক সমানুপাত বুলি কয়। এইটো সমান চিনো দিব পাৰে, বা সমানুপাত চিনটো আৰু এটা আছে, সেইটো হৈছে এনেদৰে অনুপাত চাৰিটা এনেদৰে দি দিলে এইটো বুজাব সমানুপাত। ঠিক আছে, এতিয়া আমি সমানুপাতৰ কুৱেশ্যন আমি পাছত কৰিম বাৰু, কিন্তু এই প্ৰথমতে আমি অনুপাতৰ কেইটামান কুৱেশ্যন আমি ডিছকাছ কৰি লওঁ। এতিয়া চাব, প্ৰথম কুৱেশ্যনটোৱে আছে যে যদি A:B অৰ্থাৎ A অনুপাত B = 7:9, A অনুপাত B = কিমান কৈছে, 7:9, আকৌ B অনুপাত C = 15:7, B অনুপাত C = 15:7। ঠিক আছে, তেন্তে A অনুপাত C, অৰ্থাৎ A আৰু Cৰ অনুপাতটো উলিয়াব লাগে। তেনেহ'লে কি কৰিব, A অনুপাত B মানে হৈছে কি, A/B। ঠিক আছে, আৰু
বি অনুপাত চি মানে হৈছে কি বি বাই চি, অৰ্থাৎ এইটো বি টো আমাৰ লব হিচাপে লিখিব লাগিব আৰু চি টো হৰ হিচাপে লিখিব লাগিব। ঠিক আছে, এতিয়া এ অনুপাত বি মানে এ বাই বি আৰু এই বি অনুপাত চি মানে বি বাই চি, ইহঁত দুটাক পূৰণ কৰিব আৰু ইহঁত দুটাক যদি পূৰণ কৰিম আৰু এইটো চাইডেও আমাৰ সংখ্যা কেইটা আছে 7 অনুপাত 9 অৰ্থাৎ 7/9 পূৰণ 15 অনুপাত 7 অৰ্থাৎ 15/7, এইকেইটাও পূৰণ হৈ গুচি যাব। ঠিক আছে, এতিয়া ইয়াত চাব বি এ কাট গ'ল, থাকিলে কি ওপৰত থাকিলে এ তলত থাকিলে চি, আৰু এইফালে যদি আমি চাওঁ 7 7 কাট গ'ল, আকৌ 9 আৰু 15ক যদি আমি 3ৰে কাটো 3 3 গুণ 9 3 5 গুণ 15, অৰ্থাৎ ওপৰত থাকিলে 5 তলত থাকিলে 3, অৰ্থাৎ আমি এতিয়া এ অনুপাত চি বুলি লিখিব পাৰো ইয়াক, অৰ্থাৎ এ বাই চি আছে মানে কি এ অনুপাত চি, অৰ্থাৎ এইটো হৈছে লবটো আৰু এইটো হৈছে হৰটো সমান। যেনেদৰে এ বাই চিটো আমি এ অনুপাত চি লিখিলো, 5/3 টো আমি কি কৰো 5 টো প্ৰথমতে লিখি পেলাই অনুপাত চি লিখিব পাৰো, অৰ্থাৎ এ অনুপাত চি ইজ ইকুৱেল টু 5 অনুপাত 3, গতিকে আমাৰ ইয়াৰ অনুপাতটো হ'ব 5/3। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, যদি বুজি পোৱা নাই আকৌ এবাৰ চাই দিব। এতিয়া 2 নম্বৰত আছে যদি এ অনুপাত বি ইজ ইকুৱেল টু 3:4, এ অনুপাত বি ইজ ইকুৱেল টু 3:4, আকৌ কৈছে বি অনুপাত চি ইজ ইকুৱেল টু 5:6, বি অনুপাত চি ইজ ইকুৱেল টু 5:6, ইয়াত যদি আমাক ক'লেহেঁতেন যে এ অনুপাত চি উলিওৱা, তেতিয়া আমি কি কৰিলোহেঁতেন, তেতিয়া আমি কৰিলোহেঁতেন যে এ বাই বি পূৰণ বি বাই চি। ঠিক আছে, মানে এ অনুপাত বিটোক আমি এ বাই বি লিখিলো আৰু বি অনুপাত চিটোক আমি বি বাই চি লিখিলো, আৰু এইফালে কি লিখিলো 3/4 মানে 3/4 ইনটু 5/6 মানে 5/6। অ'কে, এতিয়া যদি কথা কৰি কওঁ 3 ইয়াক দুবাৰ গ'ল, সমান কি থাকিলে আৰু বি গ'ল, এইফালে থাকিলে ওপৰত এ তলত থাকিলে চি, ওপৰত থাকিলে 5 আৰু তলত থাকিলে 4 আৰু 2 2 4 গুণ 8, অৰ্থাৎ এ অনুপাত চি ইজ ইকুৱেল টু 5:8 হ'ল। ঠিক আছে, কিন্তু আমাৰ ইয়াত সুধিছে কি এ অনুপাত চি সোধা নাই, এ অনুপাত বি অনুপাত চি, অৰ্থাৎ তিনিটাৰে অনুপাত সুধিছে, তেনে ক্ষেত্ৰত কি কৰিম, যদি আমাক এ অনুপাত চি ক'লেহেঁতেন আমি এইটো মতে কৰিলোহেঁতেন, কিন্তু এতিয়া এ অনুপাত বি অনুপাত চি অৰ্থাৎ বিটো কেঞ্চেল যাব নোৱাৰিব, তেনে ক্ষেত্ৰত কি কৰিম, এইটো চাব কি কৰিব, ইয়াত ডাইৰেক্ট ওলাই আছে এ অনুপাত বি দুটাৰ ভিতৰত এটা লিখিব বি অনুপাত চি। ঠিক আছে, এটো আহিলে বি দুটাৰ ভিতৰত এটা লিখিলে আৰু এইফালে চি লিখিলে সমান, প্ৰথমতে এইটো এনেকে গৈ এনেকে আহিব, অৰ্থাৎ এনেকে এনেকে। ঠিক আছে, অৰ্থাৎ 3 5 পূৰণ হ'ব, প্ৰথম এইটোৰ লগত এইটো, ওপৰত লগত তলটো, 3 5 গুণ কিমান 15। ঠিক আছে, অনুপাত, তাৰপিছত এই তলটোৰ পৰা ইফালে একদম চুকীয়াকে অৰ্থাৎ কৰ্ণ হিচাপে গুচি যাব, অৰ্থাৎ 5ৰ পৰা 4, 5 4 গুণ কিমান 20, অনুপাত আকৌ এইটো যে আছে তললে, এই তললে এনেকে গুচি আহিব, থাকিব 4 6 গুণ 24। অ'কে, এইটো হৈছে আমাৰ ৰেচিঅ'। ঠিক আছে, আৰু ইয়াত যদি আমি কটা কৰো কোনো সংখ্যাৰে নাযায় গোটেইকেইটাকে, 24 আৰু 20ক আমি কাটিব পাৰো, কিন্তু 15টো কাটিব নোৱাৰো, 5 15 বজাত 20ক যায়, কিন্তু 24ক নাযায়, গতিকে অনুপাত হ'বলৈ হ'লে অনুপাত যদি আমি লঘিষ্ঠ আকাৰে সৰু কৰিবলগীয়া হয়, গোটেই কেইটাকে যিকোনো এটা সংখ্যাৰে হৰণ যাব লাগিব, দুটা ঘৰণ গুলি বা এটা ঘৰণ গুলি নহ'ব। ঠিক আছে, গতিকে ইহঁত তিনিওটাকে কোনো সংখ্যাৰে হৰণ নাযায় একেলগে, সেইকাৰণে আমাৰ অনুপাতটো 15:20:24 হ'ব। গতিকে এইবিলাক আমাৰ ফিক্স হয়, আৰু এই যদি আমি ইভাগে লংকে কৰিবলৈ যাওঁ বহুত সময় লাগিব, গতিকে আমাৰ এনেদৰে টিক্স লগাই কৰিব, যদি এনেকে অনুপাত A:B, B:C আৰু এনেদৰে দিয়া থাকিলে যদি তিনিওটাৰ অনুপাতটো উলিয়াবলৈ দিয়ে, তেতিয়াহ'লে এইটো প্ৰথম এনেদৰে পাতি পেলাই তললৈ আহিব, তাৰপিছত আকৌ চুকীয়াকে যাব, তাৰপিছত আকৌ তললৈ আহিব, পূৰণ কৰিলে হৈ যাব। ঠিক আছে, আৰু যদি A:B, C উলিয়াবলৈ দিয়ে, বিটো যদি নিদিয়ে, তেতিয়া ইভাগে মানে ডিভাইড কৰি পেলাই কটা কুটা কৰিব 1 নম্বৰ কুৱেশ্যনটোৰ মতে। আজি আমি এইখিনি শিকিম প্ৰিলিমছ কথাখিনি, নেক্সট ভিডিঅ'ত আমি ভালদৰে ডিছকাছ কৰিম, কিন্তু এইখিনি আমাৰ কুৱেশ্যন কিন্তু আহে, মেইনলি 4th গ্ৰেডতো আহিবই, আৰু 3rd গ্ৰেডৰ যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী লেভেলটো দিব বিচাৰিছে, সেই তাতো এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা পাব। তাৰপিছত কুৱেশ্যন নম্বৰটো আহিলে 3 নম্বৰ কুৱেশ্যনত x:y দিয়া আছে 2:3, তেনে ক্ষেত্ৰত 5x + y² ডিভাইড বাই 9x + 5y কিমান। এই কুৱেশ্যনটো যোৱাবাৰ 3rd গ্ৰেডতে আহিছে, হয়তো এইবাৰো আহিব পাৰে এনেকুৱা এটা কুৱেশ্যন, ভালদৰে চাব। তেনে ক্ষেত্ৰত আমাৰ কি হয়, এইটো x:y যে আছে, অৰ্থাৎ x/y লিখিব পাৰে, আৰু এইটো 2:3 যে আছে আমাৰ 2/3 লিখিব পাৰে। তেনে ক্ষেত্ৰত এই x-ৰ ওপৰৰ পৰা এই 2 যে আছে আৰু y-ৰ ওপৰৰ পৰা 3 যে আছে, x-ৰ মান ধৰিব 2 বুলি
আৰু y মান ধৰিব কাৰণ y তলত আছে 3 টো তলত আছে y মান 3 ধৰিব এনেদৰে x ৰ মান 2 আৰু y মান 3 বহুৱাই এই যেটো আমাৰ ইয়াত উলিয়াব দিছে সেই তাত আমাৰ x আৰু y মানটো এটা বহাই দিব কি আছে 5x + twice y divided by 9x + 5y সমান 3 into x ৰ ঠাইত কি আছে 2 আছে ইয়াত 2 বহাই দিয়ক কাৰণ 3x মানে কি 3 লগত x টো পূৰণ হৈ আছে ঠিক আছে প্লাস 2y মানে 2 লগত y টো পূৰণ হৈ আছে কিমান 3 divided by 9x মানে 9 ৰ লগত এই x ৰ মান 2 টো পূৰণ হৈ আছে যোগ বা যোগে থাকক বিবে থাকক যিয়ে নাথাকক মুঠতে এনেদৰে x আৰু y মানটো উলিয়াই পেলাই তাত পুট কৰি দিলে হৈ গ'ল 5y অৰ্থাৎ 5 into y মান আছে 3 সমান 3 2 গুণ 6 প্লাস 2 3 গুণ 6 2 9 18 প্লাস 3 5 15 ঠিক আছে 6 6 12 ইফালে থাকিলে কিমান 33 12 by 33 হ'ব ইয়াৰ এনসাৰটো ঠিক আছে আৰু 12 by 33 মানে ইয়াকটো আমাৰ কটাকটি যাব অৰ্থাৎ এক লঘিষ্ঠ আকাৰে নিব পৰা যাব কেনেদৰে যাব 3 ৰে যাব 3 4 গুণ 12 3 11 গুণ 33 ওকে অৰ্থাৎ কিমান থাকিব 4 by 11 বা যদি অনুপাতত থাকে 4 অনুপাত 11 যদি এনেদৰে ভগ্নাংশ থাকে এনেদৰে অপচনটো দিব বা যদি অনুপাতত থাকে প্ৰথমটো লিখি পেলাই হৰটো ইফালে লিখি দিলে হৈ গ'ল ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ আমি আৰু কোৱেশ্যন কৰাম ভালদৰে চাব এইখিনি বহুত ইম্পৰ্টেন্ট হয় এইখিনি এনেকুৱা ধৰণৰ কোৱেশ্যন আহিব যদি বুজি পোৱা নাই পষ্ট কৰি পেলাই ভিডিওটো আকৌ এবাৰ চাব আৰু কমেন্ট বক্সতো জনাব কেনেকুৱা পাইছে এটা হলে আমাৰ কোৱেশ্যন নম্বৰ 4 বহুত এটা ইম্পৰ্টেন্ট আমি এই ৰেশিও অনুপাত ৰেশিও এণ্ড প্ৰপোৰ্চন যেটো এইখিনি বহুত ইম্পৰ্টেন্ট কোৱেশ্যন লৈ আহিছো এটা চাব ইয়াত কৈছে যে a:b = 1:2 a:b = 1:2 ঠিক আছে b:c কিমান কৈছে 3:1 3:1 তারপর কৈছে c:d কি কৈছে 1:4 এটা মই কি উলিয়াব লাগে a অনুপাত b অনুপাত c অনুপাত d অর্থাৎ চাৰিটা টাৰ্ম উলিয়াব লাগে a অনুপাত অর্থাৎ ইয়াত a এটা আছে আমাৰ b দুটা আছে b এটা লিখিলে হ'ল c দুটা আছে c এটা লিখিলে হ'ল আৰু d আছে ঠিক আছে ইয়াৰ অনুপাতটো কি হ'ব এটা চাবা যিমানে আমাৰ ডাঙৰ নহওক কিয় কি কৰিব এই প্ৰচেছটোত যাব এনেদৰে গৈ এনেদৰে যাব ঠিক আছে এইটো হৈছে আমাৰ ট্ৰিক্স অৰ্থাৎ প্ৰথমতে 1 ত স্টাৰ্ট কৰিব 1 ৰ পৰা স্টাৰ্ট কৰি পেলাই এনেদৰে তিনটা লৈ আহিব যদি আমাৰ ইয়াত 1 2 3টা অনুপাত আছে যদি 4টা অনুপাত থাকে তেতিয়াহ'লে 4টা প্ৰথমতে 5টা অনুপাত থাকিলে 5টা ঠিক আছে যদি ইয়াত এটা দুটা তিনটা অনুপাত আছে তেতিয়া প্ৰথমতে তিনটা পূৰণ কৰিব লাগিব অৰ্থাৎ এইটো ইয়াৰ পৰা স্টাৰ্ট কৰিব 1 3 1 1 into 3 into 1 তাৰপিছত অনুপাত দিব 1 ৰ পৰা স্টাৰ্ট কৰিছিল নহয় নেক্সট ইয়াৰ পৰা স্টাৰ্ট কৰিব ইয়াৰ পৰা এনেদৰে গৈ পেলাই তিনটা 3 1 তাৰপৰা এনেকৈ গৈ পেলাই 2 3 into 1 into 2 ঠিক আছে বেকেট দি দিছো বাৰু মই আকৌ অনুপাত এফালে নাতে মই এফালে লিখিছো এই 3 পৰা স্টাৰ্ট কৰিছিল নেক্সট 1 ৰ পৰা স্টাৰ্ট কৰিব 1 2 1 অৰ্থাৎ তিনটা 1 into 2 into 1 ঠিক আছে অনুপাত লাষ্ট অৰ্থাৎ একেবাৰে শেষলৈকে নপোৱালৈকে কৰি যাব নেক্সট আমি 1 ৰ পৰা ইয়াৰ পৰা স্টাৰ্ট কৰিছিলো নেক্সট পৰা স্টাৰ্ট কৰিম এই 2 ৰ পৰা 2 into 1 into 4 যদি আমাৰ 4 লাষ্টত পালোগে নহয় ঠিক আছে খতম সমান কিমান হ'ব 1 into 3 into 1 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব is to 3 into 1 into 2 পূৰণ কৰিলে কিমান হ'ব 6 হ'ব is to 1 into 2 into 1 কৰিলে কিমান হ'ব 2 হ'ব is to 2 into 1 into 4 কৰিলে কিমান হ'ব 2 8 হ'ব 8 হ'ব ঠিক আছে আৰু ইয়াক আমি লঘিষ্ঠ আকাৰ নিব নোৱাৰো কি কাৰণে কাৰণ 2 এ 8 কো যায় 6 কো যায় ওকে কিন্তু 3 নে যায় অৰ্থাৎ অনুপাতত হ'বলৈ হলে গোটেই সংখ্যা কিটাকে এটা সংখ্যাৰে বাৰ যাব লাগিব তেতিয়া আমি কটা কৰি তাক সৰু কৰিব পাৰিম গতিকে আমাৰ a অনুপাত b অনুপাত c ৰ যেটো এনসাৰ অৰ্থাৎ অনুপাতটো যেটো হ'ব হেতু হৈছে 3:6:2:8 যদি এটো যদি অপচনত থাকে এটো হ'ব শুদ্ধ এনসাৰ গতিকে এনগণৰ কোৱেশ্চন থাকিলে এনেকৈ কৰিব বহুত চমু হয় যদি আমি লং প্ৰসেছত কৰিবলৈ যাওঁ এটা টাইমটো বেছি খাব ঠিক আছে এটা আমাৰ 5 নম্বৰ কোৱেশ্চন হ'ব আজি ভিডিওটোৰ যদি x = 1/3y অৰ্থাৎ x = 1/3y কৈছে আৰু y = কৈছে যে 1/2z তেতিয়াহ'লে x অনুপাত y অনুপাত z কিমান হেতু সুধিছে এটা আমাকটো ইয়াত অনুপাত হিচাপে নাই আমি কি কৰিম x টো ইয়াত পূৰণ হৈ আছে অৰ্থাৎ x টো যদি আমি এইটো সাইডে লৈ আহো এফালে পূৰণ হোৱা বস্তুটো এফালে নেকি বহৰ জেগালৈ গুচি আহিব অৰ্থাৎ y লৈ গুচি আহিব ইয়াত x টো ওপৰলৈ যাব কি হ'ব এটো 1/3 অৰ্থাৎ আমি এটো লিখিব পাৰো x অনুপাত y অৰ্থাৎ প্ৰথম লবটোক আমি পূৰ্ব পদ হিচাপে আৰু y টোক উত্তৰ পদ মানে পিছৰ পদ হিচাপে আমি লিখিব পাৰো ইজুকলটো একেদৰে x টো যদি প্ৰথমতে লিখো ইয়াটো y টো প্ৰথম 1 টো প্ৰথমতে লিখি পেলাই 1 অনুপাত 3 লিখিব পাৰো ঠিক আছে
অৰ্থাৎ আমি এইটো পাই গ'লো আকৌ ইয়াৰ পৰাও আমি y বাই এই জেডটো আমি তললৈ লৈ আহিলো ইফালে ইয়াত ওপৰত 1 থাকিলে তলত 2 থাকিলে আকৌ এইটো আমি কেনেকৈ লিখিব পাৰো y অনুপাত z = 1 অনুপাত 2 ঠিক আছে এতিয়া আমি আগৰ গতে কৰিম যেটো তিনটা কৰিছে দুটা খোলা হলে আমি ডিভাইডেড বাই অৰ্থাৎ x বাই y লগত এইটো কোন কৰি লহেতেন কিন্তু আমাক তিনটা খুদিছে না আমি কি কৰিম প্ৰথমতে লিখিম x অনুপাত y 1:3 y অনুপাত z 1:2 তাহলে আমি কি কৰিম ইয়াৰ x লিখিম y দুটাৰ কাৰণে অনুপাত y তারপর z ইয়াৰ কি কৰিম প্ৰথমতে ইহত দুটা পূৰণ অৰ্থাৎ এৰো সিস্টেম এনেকৈ গ'ল তারপর এনেকৈ গ'ল তাৰপিছত আকৌ এনেকৈ আহিলে ঠিক আছে অর্থাৎ 1 * 1 1 অনুপাত নেক্সট ইয়াৰ পৰা 1 * 3 3 অনুপাত নেক্সট 3 আৰু 2 3 দুগুণ 6 অর্থাৎ ইয়াৰ অনুপাত কি হ'ব 1:3:6 ঠিক আছে অর্থাৎ x:y:z = 1:3:6 এনেকুৱা ধৰণৰ কোৱেশ্যনে আহিব ঠিক আছে এটা নিশ্চয় বুজি পাইছে তাৰ পিছৰ কোৱেশ্যনটো আছে এটো আপোনালোকলৈ থৈছো আপোনালোকে নিজে কৰিব যে a অনুপাত b = 2 অনুপাত 3 আছে আৰু b অনুপাত c = 4 অনুপাত 5 আছে এটা a b c উলিয়াব লাগে ঠিক আছে এটো আপোনালোকে কৰি চাব আৰু কমেন্ট বক্সত উত্তৰটো কিমান ওলালে জনাব তাৰ পিছৰ কোৱেশ্যনটো চাব ইয়াত আমাৰ বেলেগ এটা দিছে টাইপটো সেম হয় a অনুপাত b = 3 অনুপাত 4 আৰু b অনুপাত c = 6 অনুপাত 5 ইয়াত হৈছে a অনুপাত a + c অৰ্থাৎ a লগত a অনুপাত আছে নহয় অনুপাতৰ লগত আৰু a + c হৈছে ইয়াত b নাই কি কৰিম আগৰ গতে a b c উলিয়াই লওক মই কৈ দিছো আৰু চাব a অনুপাত b আছে কিমান 3:4 ঠিক আছে আৰু b অনুপাত c কিমান আছে 6:5 এটা আমি কি কৰিম এইটো মডেলত যাব অৰ্থাৎ এটো এনেকৈ যাব ঠিক আছে এটো এনেকৈ যাব অৰ্থাৎ প্ৰথমতে 3 আৰু 6 তাৰপিছত 6 আৰু 4 তাৰপিছত 4 আৰু 5 এটো a অনুপাত b অনুপাত c ৰল আৰু এফালে 3 6 গুণ 18 অনুপাত আকৌ 6 গল 6 4 গুণ 24 অনুপাত এটো 4 5 গুণ 20 ঠিক আছে এটা চাব ইয়াত a মানটো প্ৰথমটো ওকে b মানটো সেকেন্ডটো আৰু c মানটো থাৰ্ডটো এতিয়া আমাক সুধিছে কি a অনুপাত আকৌ a + c সুধিছে গতিকে a অনুপাত a + c সমান a অনুপাত প্ৰথমটো a কিমান আছে a আছে প্ৰথম অৰ্থাৎ 18 অনুপাত ব্ৰেকেট a + c আছে a মান কিমান আছে 18 প্লাস c মান কিমান আছে c টো 3 নম্বৰত 20 যোগ 20 একো কথা নাই a b c আমি এন্ডাৰ উলিয়াৰ পাছত ইয়াত যি কিটা আছে তাৰ মান কিটা পাতি দিলে হৈ গল এটা যদি কৰো 18 অনুপাত এটা যদি যোগ কৰে কিমান হ'ব 38 ঠিক আছে আৰু এটো যদি কটাকটি কৰে কটাকটি যাব 2 এ যদি কৰো 2 এ ইয়াক 2 * 9 = 18 আৰু 2 * 19 = 38 ঠিক আছে অৰ্থাৎ 9 অনুপাত 19 থাকিলে ইয়াৰ এনসাৰটো অৰ্থাৎ a অনুপাত a + c ৰ যেটো ৰেশিও এটো হ'ব 9:19 ঠিক আছে নিশ্চয় বুজি পাইছে যদি বুজি পোৱা নাই বেক কৰি আকৌ এবাৰ চাই দিব তেতিয়া ভালদৰে বুজি পাব তাৰ পাছত আছে আকৌ ভগ্নাংশৰ এটা কোৱেশ্যন এটো a অনুপাত b = 1/2:1/3 এটা আমি কি কৰিম এই ভগ্নাংশটো আমাৰ নরমাল যেটো ৰেশিও তালৈ লৈ যাব কেনেকৈ লৈ যাব 1/2 এই অনুপাতটো যদি আমি পূৰণ কৰি দিও ওকে এই অনুপাত যদি পূৰণ কৰি দিও ই উল্টা হৈ গুচি যায় পিছৰ সংখ্যাটো উল্টা হৈ যায় অৰ্থাৎ 3 টো ওপৰলৈ যাব তললৈ আহিব 1 টো সমান কি হ'ব 3 * 3 আৰু তল থাকিব 2 * 2 অৰ্থাৎ ইয়াৰ অনুপাতটো কি হ'ব 3:2 ওকে 3:2 হ'ল অৰ্থাৎ আমি কি পালো a অনুপাত b = 3:2 পালো হল আকৌ যদি আমি এটো কৰো bc এটো পালো আমি ঠিক আছে b অনুপাত c = কি আছে 1/5:1/3 আছে যদি কৰো 1/5 * 3/1 হল 3 * 3 5 * 5 অৰ্থাৎ 3:5 প্ৰথমটো 3 তাৰ পিছৰটো 5 ওকে অৰ্থাৎ b অনুপাত c কিমান পালো 3:5 3:5 হল আমি এটো উলিয়াই ললো এটা কি কৰিব এটা চাব এটা আমি কি কৰিম মই আকৌ লিখি লৈছো a অনুপাত b 3:2 b অনুপাত c 3:5 একেদৰে a লিখিম b দুটা ভিতৰত এটা লিখিম c লিখিম এটা আমি সেম প্ৰসেস প্ৰথমে এনেকৈ যাম তাৰপিছত এনেকৈ যাম তাৰপিছত আকৌ এনেকৈ আহিম অৰ্থাৎ 3 3 * 9
অনুপাত আকৌ এফালৰ পৰা এফালে 3 2 6 অনুপাত আকৌ এফালৰ পৰা এফালে 2 5 10 অৰ্থাৎ a অনুপাত b অনুপাত c 9:6:10 ঠিক আছে এতিয়া মই সুধিছে a plus b অনুপাত b plus c অৰ্থাৎ a কিমান আছে a আছে অৰ্থাৎ প্ৰথমটো a আছে গতিকে প্ৰথম মানটো a হ'ব 9 প্লাস b টো সেকেন্ড টার্মটো 6 ঠিক আছে ব্র্যাকেট দিলো তাৰপিছত অনুপাত আছে অনুপাত দিলো আকৌ b plus c অৰ্থাৎ b মান যিমান আছে এটো বহাই দিয়ক 6 প্লাস c মান যিমান আছে 3 আছে এটো বহাই দিয়ক ঠিক আছে সমান 9 আৰু 6 যোগ কৰিলে 15 হ'ব অনুপাত 6 আৰু 10 যদি যোগ কৰো কিমান হ'ব 16 হ'ব অৰ্থাৎ 15:16 হ'ব ইয়াৰ এনসার ওকে অৰ্থাৎ a plus b অনুপাত b plus c 15:16 অর্থাৎ এটো যদি আমাৰ অপশন থাকে এটো কারেক্ট হৈ যাব ঠিক আছে ইয়াৰ পাছত আছে আমাৰ শেষৰটো কোৱেশ্চন আজিৰ নেক্সট আমি ভিডিঅ'ত ইয়াতকৈ আমি বেলেগ বেলেগ কোৱেশ্চন লৈ আহিম বহুত ইম্পৰ্টেন্ট আমি এক্সাম ওৰিয়েন্টেড কোৱেশ্চনে ডিসকাস কৰি আছো এইখিনি ইয়াত চাব যদি 5x 3x 5y কি কৈছে 4z এটা অনুপাতত নহয় আমাৰ ইকুৱেলত দিয়া আছে এতিয়া খুদিছে x অনুপাত y অনুপাত z এটা তিনটাৰ ৰেশিওটো খুদিছে তেনে কি কৰিম চাব এই x ৰ প্ৰথম ৰেশিওটো উলিয়াবলৈ হলে এই x টাৰ্মটো লব নোৱাৰিব বাকি y আৰু z ৰ লগত যিকিটা পূৰণ হৈছে সেইকিটা পূৰণ কৰিলে হ'ল অৰ্থাৎ প্ৰথম x আছে নহয় x ৰ কাৰণে এই x ৰ টাৰ্মটো নলব কোনটা লম 5 আৰু 4 লম গতিকে 5 আৰু 4 পূৰণ কৰি দিব ঠিক আছে অনুপাত y টো আছে যে y টাৰ্মৰ কাৰণে y ভ্যালুটো নলব ওকে y ভ্যালুটো নলব কোনটো লম x ৰ আৰু z ৰ লগত যেটো আছে সেইটো লম এটা x ৰ লগত আছে 3 * z ৰ লগত আছে 4 ঠিক আছে অনুপাত নেক্সট z ৰ কাৰণে আমি কি লম z ৰ এই ভ্যালুটো লব নোৱাৰিম ওকে কোনটো লম x ৰ লগত আৰু y ৰ লগত যেটো আছে সেইটো লম অৰ্থাৎ 3 * 5 ঠিক আছে আৰু এটো যদি কৰো 5 আৰু 20 অনুপাত 3 4 * 12 অনুপাত 3 5 * 15 এটো হৈ যাব আমাৰ এনসার অৰ্থাৎ x অনুপাত y অনুপাত z ইয়াৰ এনসারটো হ'ব 20:12:15 ঠিক আছে এটো যদি লঘিষ্ঠ কালে যদি নিব পৰা থাকে লৈ যাব এটো লঘিষ্ঠ কালে নিব নোৱাৰো গতিকে এনেদৰে থাকিব ঠিক আছে গতিকে আমি এইকিটা কোৱেশ্চন ডিসকাস কৰিলো নিশ্চয় ভাল পালে যদি আপোনালোকে ভিডিওটো ভাল পাইছে কোৱেশ্চনখিনি যদি এক্সাম ওৰিয়েন্টেড বুলি ভাবিছে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু লগতে যদি কোনোবা নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ